प्रवेश करो श्यामला जगता जजुबा yeah.
নিৰ্ধাৰিত তব অবয়বে আমাকো কৰিছে বিহবলা প্ৰকাশ কৰক প্ৰভু নকৰি সন্দেহ প্ৰিয় কমলা প্ৰভু বিশ্ব নিয়ন্ত্ৰণৰ সমস্যা অতি জটিল যুগে যুগে মধ্য ভিন্ন ৰূপত অৱতাৰ লৈ অত্যাচাৰীৰ কবলৰ পৰা বসুধাকে মুক্ত কৰি ভক্তসকলক ৰক্ষা কৰি আহিছে এতিয়ানো এনে কি সমস্যাৰ সৃষ্টি হ'ল যাৰ বাবে আপুনি হৈছে কাতৰ দেৱী স্বামী বৰ্তমান পাপীসকলৰ অত্যাচাৰ দুৰ্জনী কংসৰ অত্যাচাৰে পৃথিৱীক কৰিছে অশান্ত ভক্তগণৰ দুখ দুৰ্গতিৰ সীমা পাৰ হৈ গৈছে জৰ্জৰিত বসুমতীয়ে পৰিত্ৰাণৰ উপায় বিচাৰি আমাৰে মাগিছে আশ্ৰয় প্ৰভু প্ৰিয়ে আপোনাৰ ওপৰতে ন্যস্ত আছে পৃথিৱীৰ ভাৰ এতিয়া কি ব্যৱস্থা লোৱা হ'ব প্ৰভু দেৱী প্ৰভু বসুমতীৰ সংকট মোচনৰ বাবে অলপতে জন্ম ল'ম কৃষ্ণৰূপে মধ্যলোকে মই দুৰ্জন কংস আদি অনাচাৰীক নাশ কৰি শান্তি দিম পৃথিৱীবাসী কেনেকৈ প্ৰভু প্ৰিয়ে প্ৰভু কৃষ্ণৰূপে জন্ম লৈ দৈৱকীৰ গৰ্ভ কংসকে কৰিম নিৰ্মূল গতিকে তুমিও গৈ কুন্দিল নগৰৰে ভীষ্ম ৰজাৰ গৃহত জন্ম লোৱাগৈ প্ৰভু প্ৰিয়ে আপোনাৰ অবিহনে এই দাসীৰ কি গতি হ'ব কেনেকৈ মৰ্ত্যত অকলশৰে বাস কৰিম মই দেৱী প্ৰভু তাৰ বাবে তুমি নহবা চিন্তিত কৃষ্ণৰূপে জন্ম লৈ দৈৱকীৰ গৰ্ভত কংসকে কৰিম নিৰ্মূল ভূমিভাৰ হৰণৰ হেতু নানা লীলা খেলাৰে পাতলি মেলি পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি ব্ৰজৰ গোপিনী সংগে ৰাস লীলাৰ আমি কৰিম আয়োজন স্বামী আৰু তাৰ পাছত তাৰ পাছত তোমাক বিবাহ কৰাম কুন্দিল নগৰৰে ভীষ্মকৰে গৃহৰ পৰা প্ৰভু যোৱা দেৱী তুমি মধ্যলৈ নকৰা সন্দেহ প্ৰভু দেৱী আপোনাৰ চালনাতে পৰিচালিত বিশ্ব ব্ৰহ্মাণ্ড গতিকে আপোনাৰ ইচ্ছাতে সকলো হ'ব এতিয়া মই বিদায়হে মাগিলোঁ যোৱা দেৱী ভকতব চলনিও তুমি হৰি নারায়ণ
হে প্রভু অধম নারদর প্রণিপাত করিবা গ্রহণ ওঠা ওঠা দেবরেখে ভাল প্রভু হে প্রভু যোগেশ্বৰ কিবা চিন্তাত আপুনি আজি অতিকে আকুল দেবরেখে প্রভু মোর চিন্তা তোমারও ভাগ আছে দয়াময় অলপতে ভূমিভাৰ হৰণৰ হেতু মৰ্যতামে কৃষ্ণ ৰূপে সম অৱতাৰ নারায়ণ এই ক্ষেত্ৰত তুমি মোক সহায় কৰিব লাগিব নারায়ণ নারায়ণ হে প্রভু দয়াময় দেবরেখে প্রভু আপোনাৰ এই কাৰ্যত আমি কেনেদৰে সহায় সহযোগিতা আগবঢ়াম আৰু হে দয়াময় কিবা হেতু জন্ম ল'ব লাগিব আপুনি মৰ্ত লোকে দেবরেখে প্ৰভু সকলো তোমাৰ বিদিত যদিও সংক্ষেপে কওঁ শুনা কওক প্ৰভু প্ৰথমে বসুদেৱৰ ঔৰস দৈৱকীৰ গৰ্ভত জন্ম লৈ ব্ৰজপুৰৰ নন্দৰ গৃহত বাস কৰি নানা লীলা খেলাৰে আয়োজন কৰি নারায়ণ তাৰ পাছত শেষত দুৰ্জন কংস আদি অনাচাৰীকে ধ্বংস কৰি শান্তি দি পৃথিৱীবাসী নারায়ণ নারায়ণ ব্ৰজপুৰৰ সমস্ত গোপিনীৰ সংগে যমুনাৰে বালিত শৰতৰে পূৰ্ণিমা ৰাতি প্ৰভু মহাৰাজ আমি কৰিম আয়োজন নারায়ণ তাৰ পাছত দেখুৱাম জগত প্ৰেম ভক্তিৰ নিদান নারায়ণ নারায়ণ রহস্য অতিকে রহস্য প্রভু তোমার মহিমা বুঝি পাতো পড়ো বৰ কঠিন বাৰু হে দয়াময় আপোনাৰ এই কাৰ্যত এই অধম নাৰদে বা কেনেদৰে সহায় সহযোগিতা আগবঢ়াব লাগিব দেৱৰী প্ৰভু কৃষ্ণ ৰূপে জন্ম লৈ দৈৱকীৰ গৰ্ভত কংসকে কৰিম নিৰ্মূল ভূমিভাৰ হৰণৰ হেতু প্ৰভু নানা লীলা খেলাৰে পাতৰি মেলি নারায়ণ দৈৱকীৰ জ্যেষ্ঠ ভাতৃ মাতুল কংসকে নিধন কৰিম প্ৰভু আৰু এই ষড়যন্ত্ৰৰ বাবে ইতিমধ্যে মহামায়া পথাৰ মধ্য থামে তুমিও মোক এই সকলো কাৰ্যতে সহায় কৰিব লাগিব প্ৰভু এবে যোৱা তুমি নিষ্কৰ্ম পথে আৰু আমিও সাজু হওঁগৈ নতুন অৱতাৰৰ হেতু নারায়ণ নারায়ণ হে প্রভু দয়াময় হে প্রভু করুণাময় দেৱৰী তোমার কি যে অপার করুণা প্রভু অপার মহিমা আর তোমার লীলা খেলা বুঝি পর শক্তি এই অধম নারদর নাই দয়াময় বারো এবে
তবু আৰ্থিক শিৰে তুলি লৈ কৰ্তব্য ক্ষেত্ৰত হৈছোঁ অগ্ৰসৰ। আশীৰ্বাদ কৰিব এই কাৰ্যত যেন আমি সফল হ'ব পাৰোঁ। যোৱা যোৱা নাৰদ। বৈকুণ্ঠৰ ভৱনে দেখিলো নয়নে দেৱনা ৰায়ণ হৰি ও প্ৰভু ৰাতুষ ৰণতে নাৰায়ণ নৰেন্দ্ৰ পূৰ্বাজে নাৰায়ণ নজু নজু নকৰি নজু নজু